প্ৰতিগৰাকী টাইম এটৰ দৰ্শকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো। গুৱাহাটীৰ হোটেল ৰেষ্টুৰেণ্টত এতিয়া আৰম্ভ হৈছে কংগ্ৰেছৰ ৰাজনীতি। এটা গুৰুত্বপূৰ্ণ সংবাদ এই মুহূৰ্তত জনাব বিচাৰিছো। কংগ্ৰেছৰ প্ৰাৰ্থীক নিয়াৰ বাবে সাজু কৰা হৈছে নেকি তিনিখনকৈ বাছ, যেহেতু তিনিখনকৈ বাছ সাজু কৰা হৈছে, তাক লৈ এতিয়া কিছু কথা সৃষ্টি হৈছে। অজ্ঞাত স্থানলৈ লৈ যাব নেকি কংগ্ৰেছ প্ৰাৰ্থীসকলক? হোটেলৰ কোঠাত চলিছে কংগ্ৰেছৰ ৰাজনীতি। কংগ্ৰেছ প্ৰাৰ্থীক নিয়াৰ বাবে সাজু তিনিখনকৈ বাছ অজ্ঞাত স্থানলৈ লৈ যাব কংগ্ৰেছ প্ৰাৰ্থীক। আৰু এই মুহূৰ্তত আমি পোনে পোনে সংযুক্ত হ'ব বিচাৰিছো। আমাৰ সতীৰ্থ সাংবাদিক অভিজিত আচাৰ্য আছে। অভিজিত আচাৰ্য, আপোনাক স্বাগতম জনাইছো। যেহেতু আপুনি হোটেলৰ প্ৰাংগণত আছে, অধিক কি তথ্য আছে? হৈছে গুৱাহাটী চহৰৰ মাজমজিয়াৰ কিৰণশ্ৰী গ্ৰেণ্ডত ইতিমধ্যে কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য'ত নেকি কংগ্ৰেছৰ বিধানসভা নিৰ্বাচনত পৰিণত কৰা আটাইকেইগৰাকী প্ৰাৰ্থী বৰ্তমান আহি উপস্থিত হৈছে। আৰু AICCৰ এয়া এক কঠোৰ নিৰ্দেশ আছিল, আৰু AICCৰ কঠোৰ নিৰ্দেশৰ পাছতে এইসকল প্ৰাৰ্থী আহি গুৱাহাটীত তেওঁলোকে আহি উপস্থিত হৈছে। আৰু কিৰণশ্ৰী গ্ৰেণ্ডত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে, য'ত নেকি 2 মে'ৰ পাছতে আচলতে যিহেতু ফলাফল ঘোষণা কৰা হ'ব 2 মে' তাৰিখে, গতিকে 2 মে' তাৰিখ লৈ তেওঁলোকে যথেষ্ট সষ্টম হৈছে। কাৰণ কেনেধৰণে ভোটিঙৰ আচলতে EVMৰ বিষয়টো লৈ তেওঁলোকে মূলতঃ আলোচনা কৰিছে। আৰু প্ৰাৰ্থীসকলে তেওঁলোকে যিহেতু বাহিৰলৈ লৈ যোৱাৰ এটা পৰিকল্পনা পূৰ্বত কৰিছিল, যাৰ বাবে প্ৰথমতে AIDFৰ কেইবাগৰাকী প্ৰাৰ্থীক লৈ যোৱা হৈছে, আনহাতে মহাজোঁটৰ অংশীদাৰী দল BPFৰ কেইবাগৰাকী প্ৰাৰ্থীক লৈ যোৱা হৈছে। তেওঁলোকে ছত্তীশগড়ত আছে আৰু শিলিগুৰিত আছে MCLA সকল BPFৰ, গতিকে সেইসকল প্ৰাৰ্থীক বৰ্তমান লৈ যোৱা হৈছে, বাহিৰলৈ লৈ যোৱা হৈছে। কিন্তু কভিডৰ কিছু নীতি নিয়মৰ বাবে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী বাহিৰলৈ যোৱাৰ কথা আছিল, ছত্তীশগড় আৰু পাঞ্জাৱত যোৱাৰ কথা আছিল, সেইসকল প্ৰাৰ্থীক বৰ্তমান কভিডৰ বাবে লৈ যাব পৰা যোৱা নহ'ব। আৰু যিহেতু কেইবাটাও ৰাজ্যত বৰ্তমান কভিডৰ কেইবাটাও নিৰ্দেশনাৰ মাজত কেইবাটাও ৰাজ্য চলি আছে, গতিকে কভিডৰ বাবে বিশেষকৈ লৈ যাব পৰা নহ'ব। গতিকে সেইসকল প্ৰাৰ্থীক বৰ্তমান অসমতে এটা অজ্ঞাত স্থানত ৰখাৰ ব্যৱস্থা কৰিছে কংগ্ৰেছে। কাৰণ কংগ্ৰেছৰ শিবিৰ, মহাজোঁটৰ শিবিৰ যথেষ্ট তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে, গতিকে ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰিব পাৰে নেকি, এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে AICCয়ে। আৰু AICCয়ে গুৰুত্ব সহকাৰে লৈ জিতেন্দ্ৰ সিঙৰ নিৰ্দেশত এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত। মই কিছু বাহিৰৰ পৰিৱেশ কিছু দেখুৱাই ল'ব খুজিছোঁ, কাৰণ যিহেতু কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থী উপস্থিত আছে, AICCৰ শীৰ্ষ পৰ্যায়ৰ নেতাও উপস্থিত আছে, গতিকে কিৰণশ্ৰী গ্ৰেণ্ডৰ বাহিৰৰ আমি পৰিৱেশ দেখুৱাই ল'ব খুজিছোঁ। আৰু ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ইতিমধ্যে স্পষ্টকৈ তেওঁ মন্তব্য প্ৰদান কৰিছে যে প্ৰাৰ্থীসকলক তলব কৰা হৈছে, আৰু প্ৰাৰ্থীসকলক তলব কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ মন্তব্য লোৱা হৈছে আচলতে। আৰু তেওঁলোকক যিহেতু অসমৰ বাহিৰলৈ লৈ যোৱাৰ এক পৰিকল্পনা কৰা হৈছিল, কিন্তু কভিডৰ নীতি নিয়মৰ বাবে বৰ্তমান তেওঁলোকক অসমৰ বাহিৰলৈ লৈ যাব পৰা যোৱা নহ'ব, যদিও তেওঁলোকে অসমতো এটা নিৰ্দিষ্ট স্থানত, কাৰণ সকলো প্ৰাৰ্থী যাতে কোনো ধৰণৰ যাতে বিজেপিৰ কোনো নেতাসকলৰ সৈতে যাতে কোনো ধৰণৰ তেওঁলোকে সম্পৰ্ক ৰাখিব নোৱাৰে বা কোনো ধৰণৰ নেতাৰ সৈতে যাতে বাৰ্তালাপত মিলিত হ'ব নোৱাৰে, গতিকে AICCয়ে প্ৰতিগৰাকী প্ৰাৰ্থীৰ ওপৰত তেওঁলোকে চকু ৰাখিছে। বিশেষকৈ কংগ্ৰেছৰ যিসকল শীৰ্ষ পৰ্যায়ৰ নেতা, সেইসকল শীৰ্ষ পৰ্যায়ৰ নেতাৰ প্ৰতি তেওঁলোকে যথেষ্ট চকু ৰাখিছে, কাৰণ কোনোৱে যাতে হৰ্চ ট্ৰেডিং কৰিব নোৱাৰে, বিশেষকৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যাতে কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰে, বিজেপিৰ কোনো ধৰণৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ সৈতে যাতে যোগাযোগ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক বৰ্তমান চলি আছে। প্ৰতিগৰাকী প্ৰাৰ্থী অভিজিত, আমি কিছু সময় আপোনাক ৰখাব বিচাৰিছো। আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম, আপোনাৰ সৈতে আপোনাক লাইনত থাকিবৰ বাবে অনুৰোধ জনাইছো। আৰু এই মুহূৰ্তত কেইবাগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাৰ মন্তব্য আহি পৰিছে টাইম এটৰ হাতত, মন্তব্য শুনাই ল'ব বিচাৰিছো। रिजल्ट आने दीजिए, उसके बाद फिर बताएंगे आपको। अच्छा, शायद हो सकता है असम ट्रांसपोर्ट की बस हो। नहीं है हमारा परिवार। ये देंगे অইন একেবাৰে আপোনালোকে যিটো কথা কৈছে তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ গোটেই পৰিয়াল, কংগ্ৰেছৰ পৰিয়ালটো আমি প্ৰথম ইলেকশ্যনৰ পিছত এটা পৰ্যালোচনা হ'ল। আজি পৰ্যালোচনা প্ৰত্যেক ৰাজনৈতিক দলেই কৰে, হিচাপ নিকাচ পৰ্যালোচনা আজি আমাৰ বৈঠক হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ যিসকল প্ৰাৰ্থী সকলোৱে আমি স্বীকাৰ কৰিছোঁ যে আমাৰ এটা অৰিয়েণ্টেশ্যনৰ দৰকাৰ। মানে এই অৰিয়েণ্টেশ্যন এইকাৰণে যে আমি অসমৰ ৰাইজক স্পেচিফিক কিছুমান কথা কৈছিলোঁ এই কেম্পেইনিঙত। আমি 5টা গেৰাণ্টি দিছিলোঁ। সেই 5টা গেৰাণ্টি আমি আমাৰ চৰকাৰখন যে হ'ব, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ, সেইটো নিৰ্ঘাত, সেইটো অৱধাৰিত। কিন্তু আমি অৱধাৰিত, আমি অকল চৰকাৰ হ'ব বুলি হাত সাৱটি বহি নাথাকোঁ। আমি আমাৰ কাৰ্যপন্থা আমি যুগুত কৰিম, আৰু সেইকাৰণে আমাৰ অৰিয়েণ্টেশ্যন এটা কেম্প হোৱাৰো কথা আছে।
আৰু সেইটো আমি কোনদিনাখন কেনেকৈ আকৌ লগ খাম সেইটো আমাৰ পিছত ঠিক ধাৰ্য কৰা হ'ব কিন্তু ইয়াত আমি নিজৰ মাজতে সকলোৱে একেমুখে আমি যাতে সকলোৱে আমি ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ পৰ্যালোচনা হ'ব অৰিয়েণ্টেশ্যন হ'ব সেইটোৱে উদ্দেশ্য বাছ হ'ব পাৰে বাছখন আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে নহয় মুঠেই নহয় আমাৰ 5টা গেৰাণ্টিয়ে হৈছে আমাৰ 5টা গেৰাণ্টি সমগ্ৰ অসমৰ ক্ষেত্ৰত কোনো বৰাক ব্ৰহ্মপুত্ৰ বুলি বেলেগ নাই এইটো অভাৰচাইট হ'ব পাৰে কোনোবাই ক'ৰবাত নিলিখিব পাৰে সেইটো বেলেগ কথা কিন্তু 5টা গেৰাণ্টি এইটো সামগ্ৰিকভাৱে অসমৰ ওপৰত প্ৰযোজ্য ইয়াত কোনো ধৰণৰ ইয়াত নহয় মুঠেই নহয় মই দি কৰিব খুজিছোঁ যে এতিয়া 5টা গেৰাণ্টি পেপাৰ দিব পাৰে ক'ৰবাত কিবা অভাৰচাইট ক'ৰবাত থাকিব পাৰে বাট 5টা গেৰাণ্টি এইটো কংগ্ৰেছৰ গেৰাণ্টি নহয় সেইটো মুঠেই নহয় এইটো সামগ্ৰিকভাৱে গোটেই অসমৰ কাৰণে প্ৰযোজ্য সামগ্ৰিকভাৱে মই কৈছোঁ এইটো কথা নাই নাই তেনেকুৱা কথা কোনো আলোচনা হোৱা নাইকিয়া আৰু সেইবিলাক কথা ৰিজাল্টৰ পিছত এতিয়া কোনো আলোচনা হোৱা যি ধৰণৰ আপোনাৰ দলৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে ইয়াত উপস্থিত আছে গতিকে আপোনালোকে 95 কেণ্ডিডেট আপোনালোকে দিছিলে গতিকে কিমান আসন লাভ কৰিব বুলি আপোনালোকৰ যিটো পৰ্যালোচনা আছে পৰ্যালোচনা কিমান কি ধৰণৰ আসনৰ এটা সংখ্যা আসনৰ সংখ্যাটো আমিতো আগতে আৰম্ভণিৰ পৰাতো আমি এটা কৈয়ে আছোঁ যে ফ্ৰম দি ডে ওৱান আমি কৈ আছোঁ যে আমাৰ 101 মহাজোঁট হিচাপে আগতে আমি কংগ্ৰেছ হিচাপে যেতিয়া মহাজোঁট হোৱা নাছিল তেতিয়া আমি 80 কৈছিলোঁ মিছন 80 আৰু যেতিয়া মহাজোঁট হ'ল আমাৰ তেতিয়াতো আমি 101 ফ্ৰম দি ডে ওৱান কৈ আছোঁ আৰু আজিও কম সেইটো কিন্তু আপোনাৰ বিৰোধী মহাজোঁটে যি মিত্ৰ দল বিপিএফৰ সভাপতি আপোনাৰ সন্মুখতে কৈছিল যে 101টো নহয় বুলি তেওঁ কৈছিলে আজি আপোনালোক দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী হওক বা সুশান্ত বৰগা তেওঁলোকে 87 ইমানলৈকে শুনক সেইবিলাক ইণ্ডিভিজুৱেল কোনোবাই যি কৈছে কৈ থাকক সেইটো বেলেগ কথা বাট এজ প্ৰেচিডেণ্ট অফ দি পাৰ্টি মই পাৰ্টিৰ যিটো আমি আগৰ পৰা কৈছোঁ ফ্ৰম দি ডে ওৱান আই ষ্টেণ্ড বাই ডেট মোৰ মাজত কোনোবাই ক'ব পাৰে কংগ্ৰেছৰ এককভাৱে কিমান হ'ব পাৰে কংগ্ৰেছৰ এককভাৱে মই এতিয়া একো নকওঁ এককভাৱে আমি তেনেকুৱাকৈ মই নকওঁ আমি মহাজোঁট হিচাপে কৈ আছোঁ এককভাৱেতো অভিয়াছলি 101 যদি আমি হয় কংগ্ৰেছেইটো হায়েষ্ট হ'ব এইটোতো অভিয়াছলি ইয়াত তিনিখনকৈ বাছ মজুত ৰখা হৈছে যে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী বিধায়ক আছে তেওঁলোকক তেজপুৰলৈকে নিয়াৰ কাৰণে এক যোজনা চলাইছে তেনেকুৱা কথা নাইকিয়া তেনেকুৱা আজিতো সেইবিলাক কথা হোৱা নাইকিয়া আজিতো নাই সেইবিলাক মিছা কথা আমি গম নাপাওঁ হোটেল কিবা বুক কৰিছে নাই সেইটো কথা আছে নিয়া হ'ব নহয় আমাৰ প্লেনিং এটা আমি ডিছকাছ কৰিছোঁ নিয়া হ'ব নহয় যে 22 তাৰিখৰ পিছত আমি সকলোবিলাক মহাজোঁটৰ আটাইবিলাক অংশীদাৰ পাৰ্টিৰ সকলোবিলাক প্ৰাৰ্থী আমি একেলগে কেইদিনমান থাকি আলোচনা বিলোচনা কৰাৰ এটা কথা আলোচনা হৈছে কিন্তু দেশব্যাপী কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে তেনেস্থলত যদি যিসকলে আইন প্ৰণয়ন কৰাৰ কাৰণে আগবাঢ়ি আছে সেইসকলে যদি একেলগে একে সময়তে থকাৰ ব্যৱস্থা ইয়াত কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং বা যি ধৰণৰ গাইডলাইন আছে স্বাস্থ্য বিভাগৰ ডেফিনেটলি যিটো আপোনাৰ পৰিয়ালত আপুনি যেনেধৰণে আছে তেনেধৰণে থাকিব পৰিয়ালত আপুনি যেনেধৰণে আছে এতিয়া ধৰক কোনোবা যদি আমাৰ হোটেলত এটা ৰুমত থাকে সেইটোতো কোনো তাততো আৰু ছ'চিয়েল ডিষ্টেঞ্চ ভায়লেট নহয় এতিয়াওতো লাখ মানুহ ৰাস্তাত ওলাই আছে সেই ধৰণেতো নহয় আমাৰ খুব বেছি 122 জন 123 জন 130 জন হয়তো মানুহ হ'ব ৰিলেটিভ বা কোনোবা এটেণ্ডেণ্ট লৈ সেইখিনি মানুহতো ৰুমেহে থাকিলে তাত কেনেকৈ আপোনাৰ আৰু অসমৰ ভিতৰত থাকিব বাহিৰততো নাযায় নাই বাছ আহিছে বেলেগ কথা কিন্তু তেজপুৰত বুক কৰা নাইকিয়া আজিৰ তাৰিখে কোনো প্লেন নাই আপোনালোকে কোনে বাছ কেইখন আহিব পাৰে বেছি কি ক'লে নাই বাছ অনাত কিবা অসুবিধা আছে নেকি তেতিয়াহ'লে নহয় আমি চব কথা আপোনালোকক ক'ব লাগিব বুলি বাধ্যবাধকতা আছে তেতিয়াহ'লে আমি কিয় বাছ কিয় আনিছে কোনে আনিছে চৰ্চা চলিছে আৰু এই চৰ্চা যিহেতু চলিছে আমি এজ এ প্ৰেচিডেণ্ট ইয়াৰ উত্তৰটো ৰাইজক দিয়াটো নাই তেনেকুৱা কথা নহয় বাছ আহিছে এটা প্লেনিং আছিলে যে চাইট চিঙত ক'ৰবাত যোৱা কথা আছিল বহুতে তেতিয়া ক'লে যে আমাৰ এইটো কি কয় নৱৰাত্ৰি আছে আজি চাইট চিং আমি নকৰোঁ
তেনেকুৱা এটা আউটিং এদিন দুদিনৰ কাৰণে এটা আছিলে বৈঠকত আজি নোযোৱাটো সিদ্ধান্ত হ'ল মানে কিন্তু যোৱাৰে ন বৈঠকত আজি নোযোৱা কথা সিদ্ধান্ত আছিলে আপোনাৰ বাক্যটো সেইটোৱে প্ৰমাণ কৰিছে নহয় সেইটো নহয় তেনেকুৱা কথা হোৱা নাইকিয়া আপুনি মিছ ইণ্টাৰপ্ৰিট নকৰিব বাছ আহিছে বাছৰ কথাটো এনেকুৱা আছিলে যে হয়তো আমি ইয়াৰ পৰা আমি সোণাপুৰত এটা বেলেগ এটা ৰিচৰ্টত যোৱাৰ কথা আছিল এটা গেট টুগেডাৰ বেলেগ এটাৰ কাৰণে কিন্তু সেইটো আল্টিমেটলি সেইটো নহ'ল সেইটো কাৰণে কিন্তু অন্য কোনো কাৰণে আজি বাছ নহয় কোনে য়েছ আমি ভয় কিয় নাখাম এটা বিজেপিৰ চৰকাৰ দিল্লীত আছে ইয়াত আছে আইন কানুন নেমানে মানি পাৱাৰ মাস্কুল পাৱাৰ গোটেই কনষ্টিটিউশ্যন মেচিনাৰী তেওঁলোকে মিছ ইউজ কৰিছে নাম্বাৰ অফ টাইমছ হৰ্চ ট্ৰেডিং ইয়াৰ আগতে কৰিছে কিয় ভয় নাখাম নহয় সেইটো বেলেগ কথা আপুনি সেই বুলি আপোনাৰ চুৰ আহিব বুলি আপুনি দৰ্জাখন বন্ধ নাহিব বুলি ভাবি আপুনি দৰ্জা বন্ধ নকৰিব নেকি আপুনি ৰাতি আপুনি ঘৰৰ দৰ্জা বন্ধ নকৰিব নেকি যে মোৰ কাষত চব ভাল মানুহ কোনো চুৰ নাই সেইবুলি আপুনি বন্ধ কৰি নাৰাখিব নেকি ঘৰৰ দৰ্জাখন অসমত এই পৰম্পৰাটো কংগ্ৰেছে আৰম্ভ কৰা বুলি স্বয়ং দেৱব্ৰত শইকীয়াই অলপ আগতে উল্লেখ কৰি গৈছে কংগ্ৰেছে কেতিয়াও এনেকুৱা হৰ্চ ট্ৰেডিং পৰম্পৰা কৰা নাইকিয়া এইটো হোৱা নাইকিয়া আপোনাৰ ইয়াত এতিয়া আমি আশংকা কৰিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈছে আৰু সেইটো বিজেপিয়ে কৰিছে আৰু সেইকাৰণে আমি আশংকা কৰি এটা আমি প্ৰিকশ্যন আমি লোৱাটো আমাৰ দায়িত্ব আৰু সেইকাৰণে নিৰ্বাচনৰ সময়ত এই ঘটনা সংঘটিত হৈ গৈছে সেইটো বেলেগ কথা হিমন্ত বিশ্ব শৰ্মাৰ কামৰ মই দায়িত্ব নলওঁ মই সেইবিলাকৰ দায়িত্ব নলওঁ তেওঁ কিবা এটা কৰি যাব তাৰ কাৰণে মাই পাৰ্টি ইজ নট ৰেছপনচিবল আই এম নট ৰেছপনচিবল তেওঁ কৰিছে তাত বিজেপিত এতিয়া আছে তেওঁ বিজেপিত সেইবিলাক কৰিব পাৰে বাট আমি কংগ্ৰেছত আমি সেইটো ৰেছপনচিবল নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ আছে পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰিপুণ বৰা হ'ব নহয় শুনক এতিয়া আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ কথাটো আমি অনা নাই আৰু আপোনালোকেও নানিব আজিৰ তাৰিখত চবতকৈ ডাঙৰ কথা হৈছে চ' ফাৰ মাই কংগ্ৰেছ পাৰ্টি ইজ কনচাৰ্ণ মোক হাইকমাণ্ডে স্পেচিফিক কৈছিলে প্ৰথমতে যে মোৰ ডিউটি আছিলে প্ৰথমতে পাৰ্টি ৰিভাইভ কৰা আৰু ইলেকশ্যনত কংগ্ৰেছ গভৰ্ণমেণ্টে এতিয়া মই সেই দুটা কাম মই কৰিলোঁ কৰাৰ পিছত এতিয়া মোক ছেকেণ্ড ডিউটি দিছে যে ষ্ট্ৰং ৰুম সুৰক্ষিত কৰি ৰখাৰ কাৰণে যি ব্যৱস্থা পাৰ্টীয়ে কৰিব লাগে আৰু পিচফুল ইম্পাৰ্চিয়েল কাউণ্টিং কৰিব লাগে মোক সেই দুটাহে দায়িত্ব দিছে গতিকে মই এতিয়া সেই দুটাতহে জড়িত আছোঁ কিন্তু মিত্ৰ দল আপোনালোকৰ AIDF হওক বা BPF হওক কংগ্ৰেছ শাসিত ৰাজ্যলৈহে প্ৰেৰণ কৰা হৈছে তেওঁলোকে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বলখেন ৰাজনীতিকক সাক্ষাৎ কৰি তেওঁলোকৰ মাৰ্গদৰ্শন লৈছে ইয়াৰ আঁৰত কি ৰহস্য আছে ইয়াত আঁৰত এইটোতো অভিয়াছলি কথা আমাৰ যিকেইখন কংগ্ৰেছ শাসিত ৰাজ্য তেওঁলোকৰ পৰা আমি এইটো মাৰ্গদৰ্শন ল'বই লাগিব পৰামৰ্শ কাৰণ তেওঁলোকে ক্ৰিটিকেল ছিটুৱেশ্যনত কেনেকৈ জিকিছে কেনেকৈ কি কৰিছে সেইখিনিতো আমি জনা দৰকাৰ গতিকে সেইটো ল'বই লাগিব কিন্তু নহয় UDFক তাৰে সেই ৰাজস্থানলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ আঁৰৰ কথাটোহে জানিব নহয় প্ৰেৰণ কৰাৰ পৰিকল্পনা আঁৰৰ কথাটো অন্য একো নহয় ডেফিনেটলি তাত যিটো প্ৰটেকশ্যন পাব সেইটো প্ৰটেকশ্যন আন এখন ষ্টেটত নাপাব নহয় সেইটোতো স্বাভাৱিক কথা সেইটো গতিকে যেনেকৈ আপুনি ট্ৰিটমেণ্টত যাওঁতে আপুনি চাই যাব কোনখন বেষ্ট হস্পিটেল আপুনি সেইখনত ট্ৰিটমেণ্টত যাব চিমিলাৰ য'ত পঠিয়ালে আমাৰ মানুহখিনি নিৰাপদে অলপ ভালকৈ থাকিব পাৰিব সেইটো চাই লৈ পেলাই পঠোৱা হৈছে মানে অশোক গেহলট বা ভূপেশ বাঘাল বা কংগ্ৰেছৰ নতুন চাণক্য ডেফিনেটলি তেওঁলোক ছিনিয়ৰ মষ্ট নতুন চাণক্য বুলি আমি ক'ব পাৰোঁ ডেফিনেটলি কাৰণ তেওঁলোকে যথেষ্ট কৌশল কৰি ৰাজস্থানতো গভৰ্ণমেণ্ট উৰুৱাই দিছিলে 22 জনটো লৈয়ে গৈছিলে কিন্তু তথাপিওতো তেওঁ ৰাখি দিলে গভৰ্ণমেণ্ট ডেফিনেটলি তেওঁ কেলিবাৰ মানিব লাগিব পৰিয়ালকেন্দ্ৰিক ৰাজনীতি অৱসান হোৱাৰ দিশে আগবাঢ়িছে এইবিলাক কথা আপুনি ডিষ্টৰ্টেড মই চব কথাৰ উত্তৰ নিদিওঁ আপুনি প্ৰভোগ কৰি কথা নকওঁ কোনো পৰিয়ালতান্ত্ৰিক ৰাজনীতি কংগ্ৰেছত নাই পৰিয়ালতান্ত্ৰিক নাইকিয়া কংগ্ৰেছত সেইটো কথা নক'ব আপুনি কি মিন কৰিবলৈ বিচাৰিছে মই তাকো বুজি পাওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নাই আপুনি যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাৰ লগতে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈও আছে গতিকে মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত কিছু বিধায়কে প্ৰদ্যুৎ বৰদলৈ বা গৌৰৱ গগৈক বিচাৰিব পাৰে বা কিছু বিধায়কে ৰিপুণ বৰাক বিচাৰিব পাৰে এই ক্ষেত্ৰত কিবা বিভাজন নাই এইবিলাক কথাৰ মই উত্তৰ নিদিওঁ এইবিলাক কথা হাইপথেটিকেল কথা আজি এইবিলাক কথাৰ উত্তৰ দিয়াৰ কথা নাই এইবিলাক কথাৰ উত্তৰ 2 তাৰিখৰ পিছত হ'ব হয় এই মুহূৰ্তত আমি কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ মন্তব্য শুনালো তেখেতসকলে কিছু মন্তব্য কৰিছে আৰু তেখেতসকলৰ মন্তব্যত আমি কিছু কথা স্পষ্ট হৈছে এই মুহূৰ্তত আমি পুনৰ সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক অভিজিত আছে অভিজিতৰ ওচৰলৈ আমি পুনৰ যাব বিচাৰিছোঁ
অসমৰ ছপাৰ মুখ্যমন্ত্ৰীৰ সমষ্টি তাত আগতে এনেকুৱা প্ৰতিদ্বন্দ্বিতা কেতিয়াও হোৱা নাছিল আৰু জালুকবাৰী মিত্ৰজোঁটৰ প্ৰাৰ্থীজনে এইবাৰ ভগৱানৰ আশীষৰ পৰা বঞ্চিত হৈছে ভগৱানৰ আশীষৰ পৰা বঞ্চিত হোৱা বুলি মই এইকাৰণেই কৈছোঁ তেখেতে ভাৰতবৰ্ষত তেখেতৰ ওপৰত কোনোৱে শাস্তিমূলক ব্যৱস্থা ল'ব পৰা মানুহ আছে বুলি তেখেতে ভবা নাছিলে কিন্তু নিৰ্বাচনী আয়োগে তেখেতৰ ওপৰত এটা ব্যৱস্থা ল'লে আৰু সেই মাৰটো মই ভগৱানৰ মাৰ বুলি অভিহিত কৰিছোঁ দ্বিতীয় কথা তেখেতৰ যদি ইমানেই জনপ্ৰিয়তা আছিল অমিত শ্বাহ ডাঙৰীয়াক আনিব লগাৰ প্ৰয়োজনীয়তা ক'তো নাছিল অমিত শ্বাহ ডাঙৰীয়াক আনিবলগীয়া প্ৰয়োজনীয়তা নাছিল আৰু অমিত শ্বাহ ডাঙৰীয়া অহাৰ পিছতো তেখেতে মিটিং কৰিবলৈ নোৱাৰিলে আৰু যি পৰিয়ালে হেতি ৰাইজৰ ওচৰত আঁঠু ল'লে যে ৰাইজক যে তেখেতে কিবা অভিযোগ ৰাইজৰ ওচৰত যে তেখেত কিছু পৰিমাণে অপৰাধী সেই কথাষাৰকে প্ৰমাণ কৰিলে ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ বিধায়িকা সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজিনা তিৰ্কী আমাৰ সৈতে আছে মই ৰজিনা তিৰ্কীৰ পৰা যদি কিছু সম্ভৱ হয় মই তেওঁৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি আহিছে AICC নিৰ্দেশত সভা হৈছে কি আলোচনা হৈছে হয় AICC নিৰ্দেশনাত আজি আমাৰ এটা যিমানখিনি আমাৰ কেণ্ডিডেটবিলাক আছিলে সকলোকে মাতিছে কাৰণ ইলেকশ্যনৰ পাছত কোনো আমাৰ লগভাগ হোৱা নাই বিহু বুলিকে চবকে লগভাগ হৈছে আৰু ঠিক তেনেধৰণে আমাৰ এটা প্ৰীতি ভোজ এটা হৈছে আৰু ভয় হৰ্চ ট্ৰেডিঙৰ আচলতে হৰ্চ ট্ৰেডিঙৰ ভয়ত আপোনালোকৰ মহাজোঁটৰ শিবিৰ যথেষ্ট কম্পমান বুলি কোৱা হৈছে আৰু EVMৰ ওপৰত আপোনালোকৰ বিশ্বাস নাই বুলি ইতিমধ্যে আপোনালোকৰ দলৰে জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিঙে কৈছে গতিকে বিষয়টো কি লৈ আচলতে মূলতঃ আলোচনা হৈছে আলোচনা তেনেকৈ কোনো বিশেষ তেনেকৈ নাই আজি লগভাগ পোৱাহে হৈছে আৰু হোষ্টিঙৰ কথা তেনেকৈ একো নাই আমি চবে একেলগে আছোঁ ইয়াতে আৰু চব দলীয় কথাবিলাক যিবিলাক আছে সেইবিলাকে আলোচনা হৈছে নিৰ্বাচনৰ আগত আপোনাৰ কথা বহুত ওলাইছিলে যে আপুনি বিজেপিত যাব অমুক কৰিব আপোনাৰ লগতে কমলক্ষ পুৰস্কাৰৰ কথা ওলাইছিলে যিহেতু নিৰ্বাচনৰ পূৰ্বে আপুনি ধৰক বিজেপিত যোৱাৰ আপোনাৰ আলোচনা হৈছিলে গতিকে নিৰ্বাচন খেলিলে গতিকে বিষয়টোক লৈ কি ক'ব কিবা সেনেকুৱা শংকা আপোনাক লৈ কিবা শংকা কৰিছে নেকি কোনো বিজেপি আপোনাক মাতিব পাৰে নেকি আপোনাৰ কিবা সেনেকুৱা অহা কিবা চিন্তা চৰ্চা কৰিছে নেকি আমাৰ পাৰ্টিৰ সম্পূৰ্ণ বিশ্বাস মোৰ ওপৰত আৰু এইবিলাক যে গোটেইখিনি ভুৱা নিউজবিলাক ওলাইছে এইটো আপোনালোকে ক'ৰ পৰা সংৰক্ষণ কৰিছে নাজানো হয়তো যিসকলে দিছে চ'ৰ্চবিলাক মানে আপোনাৰ সঁচা নহয় সেইকাৰণে আগন্তুক ভাৱত নিশ্চয় যদি কিবা থাকে মোক সুধিব মই ক'ম আচল সঁচা কথা এতিয়াও কংগ্ৰেছ আছে কংগ্ৰেছ জয়যুক্ত হ'ম আৰু কংগ্ৰেছৰ মিত্ৰজোঁট চৰকাৰ হ'বই কিমান আসন পাব পাৰে আপোনালোকৰ যিটো পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিলে এই 2 তাৰিখে গম পাব আপোনালোকে চৰকাৰ গঠন হৈ আছে সম্ভাৱ্য আলোচনাটো হৈ নিশ্চয় হয় সেইকাৰণে সুধিছোঁ সেইটো আমি ৰিজাল্টেহে ক'ব সেইটো কৈ দিম আৰু মেজৰিটি পাই আছোঁ গভৰ্ণমেণ্ট ফৰ্ম হ'বই ঠিক আছে কিমান আসন পাব ধৰক আচলতে সেইটো 2 তাৰিখে গম পাব আমাৰ মেজৰিটি হৈ আছে ঠিক আছে মানে কনফাৰ্ম হৈ আছে আৰু আপুনি বিজেপিলৈ যোৱা এটা কথা ওলাইছিলে নিৰ্বাচনৰ পূৰ্বে গতিকে যিহেতু আপুনি বিজেপিলৈ নগ'ল এটা খবৰহে ওলাইছিলে মূলতঃ গতিকে এই বিষয়টোক লৈ কি ক'ব আচলতে সেইটো ক'ৰ পৰা কেনেকৈ ওলাইছে মই নিজে গম নাপাওঁ আৰু কাৰ লগত মোৰ আলোচনাই হোৱা নাই সেইটো কথাটো এতিয়া সেইটো কোনো বিষয় নহয় ইলেকশ্যন হৈ গৈছে আমি জিকি আছোঁ চৰকাৰ গঠন হ'ব ধন্যবাদ জনাইছোঁ এই আছিল সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়িকা ৰজিনা তিৰ্কী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত খবৰ ওলাইছিল যে ৰজিনা তিৰ্কী বিজেপিলৈ যোগদান কৰিব কিন্তু ৰজিনা তিৰ্কী বিজেপিত যোগদান নকৰিলে বৰঞ্চ তেওঁ কংগ্ৰেছত থাকিহে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা বৰ্তমানৰ বিধায়ক বা প্ৰাৰ্থীসকল আহি উপস্থিত হৈছে এই স্থানত তেওঁলোকে উপস্থিত হৈছে তেওঁলোকৰ পৰা মই পোনে ভাষ্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য প্ৰদান কৰিছে মই পোনে ৰকিবুল হুছেইনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম মই কৈ আছোঁ নাযাব আপুনি জোৰকৈ কৈ আছে যদি কয় আমি কৈ আছোঁ যে নহয় আমাৰ কথা কোৱা নাই জানো কোনে লৈ যাব আপোনালোকে ধৰি লওক গোপন স্থানত ৰাখি দিব এখন 22টা কোঠা বুক কৰিছে হোটেলত তেজপুৰৰ কোনে ক'লে আপোনাক কোনে কৰিছে এইটো কংগ্ৰেছে আমি কংগ্ৰেছে কৈ আছোঁ নাই কৰা সন্দেহ কৰা মানুহবিলাকৰ ঘৰবিলাক সংসাৰ ঠিক নহয় হয় কোনে সন্দেহ কৰিছে এইটো সন্দেহ কৰা মানুহজন কোন সেইটোহে কৈছোঁ কোনে কৰিছে আমি আপোনালোকে যদি প্ৰশ্নটো ভালকৈ নকৰে সন্দেহটো কোনে কৰিছে তেতিয়া মই কৈ আছোঁ আপোনালোকক আমি কাজিৰঙালৈ নাযাওঁ ৰেকৰ্ডত কৈছোঁ যাওক হ'ব মই মোৰ ঘৰলৈ যাম এতিয়া মোৰ একত্ৰিতভাৱে আজি ইয়াত কথা পাতিলোঁ আজিৰ কথাটো আমাৰ PCCয়ে ঠিক কৰিলে যে আজি ইয়াত মিটিং বনাব অহাকালি ক'ত হ'ব সেই কথাটো যেতিয়া হ'ব আপোনালোকেতো জানিবই
নৱৰাত্ৰি আৰু ৰমজানৰ কাৰণে আজি কেঞ্চেল কৰা হৈছে, আজি যোৱা কথা আছিলে কিন্তু 22 তাৰিখলৈকে পিছুৱাই দিয়া হৈছে। এই কথা বতৰাবিলাক এনেকুৱা মুগুৰচক হৈছে, চৰকাৰ কৰিলো লাগি গৈছে। আমাৰ সেইটোৱে ভাল লাগিছে। এই চৰকাৰ যে হ'ব সেই কথাটো খাটাং। গতিকে আমি আমাৰ চৰকাৰ আপোনালোকে চাওক, আমি কংগ্ৰেছে কি কৰিলে কি নকৰিলে, কংগ্ৰেছে মহাজোঁটে কি কৰিলে কি নকৰিলে, ইমান যে খদমদম লগাইছে, তাৰ মানে চৰকাৰ হোৱাটো আমাৰ খাটাং। গতিকে আপুনি আৰু আমি আকৌ আপুনিহে কৈ আছে যে আমাৰ চৰকাৰ হ'ব, মই ক'ত কৈ আছোঁ? সেইটোকে সোধক মোক। মুখ্যমন্ত্ৰী হোৱাৰ এটা আপোনাৰ পদ্ধতি হ'ল, চব MLA বহে, MLA বহি পেলাই তেওঁলোকৰ লিডাৰ ঠিক কৰে। লিডাৰ এইবাৰ যিহেতু মহাজোঁট, গোটেই মহাজোঁটৰ MLAখিনি বহি লিডাৰ ঠিক হ'ব। লিডাৰ ঠিক হৈ আমাৰ হাইকমাণ্ডে তাত মোহৰ লগাব। তেতিয়া আপোনালোকক সকলোতকৈ আগত আপোনালোকে জানিব, আমি জনাৰ আগত। গতিকে সেইটো কথাটো ইমান আপোনাৰ ভাল পাইছোঁ যে কংগ্ৰেছৰ নেতৃত্বৰ মহাজোঁটৰ মুখ্যমন্ত্ৰী কোন হ'ব, সেইটোৱে যে প্ৰশ্ন আহি আছে, তাৰমানে অসমৰ ৰাইজে জানিব পাৰিছে, জনাইছে আপোনালোকক, অসমৰ ৰাইজে জনাইছে যে এইবাৰ বিজেপিৰ পতন, মহাজোঁটৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন। দেখা পোৱা গৈছে যে কোভিড হৈছিল ইলেকশ্যনৰ সময়ছোৱাতে, সমান্তৰালভাৱে দেখা পোৱা গৈছিল যে উজনিত নাজিৰাতো এজন বিজেপি নেতাৰ কোভিড ওলাল। 24 ঘণ্টাৰ পিছত তেওঁলোকৰ কোভিড কিন্তু নিগেটিভ। বৰ ডাঙৰ কথা হৈছে। কথাটো হ'ল যে ইলেকশ্যনৰ বাবে সেই সময়ত বিজেপিয়ে কোভিডক এনেধৰণে কৰিছিল নেকি? আজি মই কাকতত পাইছোঁ কোভিড প্ৰট'কল মানিবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে। আনফালে হোম মিনিষ্টাৰে, আপোনালোকৰ টিভিতে মই দেখিছোঁ যে যোৱাকালি ৰোড শ্ব' কৰিছে বেংগলত, ভাৰতবৰ্ষৰ ভিতৰতে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়াই ডাঙৰ আপোনাৰ প্ৰট'কল ভংগ কৰি আপোনাৰ তাত ৰোড শ্ব' কৰিছে। গতিকে এই কথা বতৰাবিলাক কিন্তু গণতন্ত্ৰৰ আপোনাৰ পৰিপন্থী আৰু গোটেই সংঘতীয় গোটেই প্ৰচেছটোকে আপোনাৰ ভেঙুচালি কৰিছে। গতিকে এদিনতে আপোনাৰ কৰোণা ভাল হৈ যায়, আকৌ আপোনাৰ প্ৰট'কলৰ আপোনাৰ নিয়ম ভংগ কৰে হোম মিনিষ্টাৰে, আকৌ প্ৰট'কল ভাঙে তেওঁৰ আমাৰ শাসনাধিষ্ঠ দলৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। গতিকে এই কথাবিলাক বৰ চিন্তনীয় হৈছে, ৰাইজেও চিন্তা কৰিছে, আৰু সেইকাৰণে আপোনালোকৰ মনতো উদ্ভৱ হৈছে যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী, মহাজোঁটৰ মুখ্যমন্ত্ৰী কোন হ'ব। অৰ্থাৎ 2 তাৰিখে নিৰ্বাচনৰ পিছত আমাৰ যে চৰকাৰ হ'ব সেই কথাটো খাটাং। আপোনালোকৰ জৰিয়তে এডভান্স অসমৰ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰা আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম, নগাঁও জিলাৰ নিৰ্বাচনী ফলাফল আচলতে কি হ'ব? কেইবাটাও সমষ্টি বিজেপিৰ দখলত আছে, সেইকেইটা সমষ্টি কি হ'ব? নগাঁও জিলাত অসমৰ সকলোতকৈ ভাল ৰিজাল্ট হ'ব। আমি নগাঁও জিলা হিচাপে ক'লে 8টা ছিটত আমি জিকিম, আৰু আনডিভাইডেড নগাঁৱৰ 14টা বুলি ক'লে মৰিগাঁও হোজাইক লৈ আমি 14টাত আমি বিজয়ী হ'ম। কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ এইবাৰ অসমত নগাঁও জিলাৰ অবিভক্ত নগাঁও হ'ল, আৰু আমাৰ মৰিগাঁও, নগাঁও, হোজাইতো আপোনালোকে চাব ৰেকৰ্ড সংখ্যক আমি ছিট পাম। সকলো ছিটত আমি বিজয়ী হ'ম। জাগিৰোড কি হ'ব? 14টা ছিটৰ ভিতৰত সেইটো পৰিছে, গতিকে আমি বিজয়ী হ'ম। ধন্যবাদ জনাইছোঁ। এয়া আছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, আৰু তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ আমি চেষ্টা কৰিলোঁ। গতিকে ইতিমধ্যে যি বৈঠক, এই বৈঠক সামৰণি পৰিছে, আৰু কেইবাগৰাকী নেতাৰ সৈতে আলোচনা কৰা হৈছিল। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে এই বৈঠকত উপস্থিত আছিল। গতিকে সেইসকল নেতাক বা যিসকল প্ৰাৰ্থী আছিল সেইসকল প্ৰাৰ্থীক তলব কৰা হৈছিল। গতিকে সেইসকল প্ৰাৰ্থীক তলব কৰাৰ পাছতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে, আৰু যিহেতু নতুন প্ৰাৰ্থীসকলক বিশেষকৈ এই স্থানতে তলব কৰা হৈছিল। গতিকে মই আন এগৰাকী প্ৰাৰ্থী আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। নগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থী আছিল শান্তনু শৰ্মা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী। গতিকে মই শান্তনু শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপুনি যিহেতু প্ৰথমবাৰৰ বাবে নিৰ্বাচন প্ৰত্যাহাৰ কৰিছে, আপোনাক তলব কৰা হৈছে, কি আলোচনা কৰা হৈছে? আজি মেইনলি আপোনাৰ আমাৰ কাউণ্টিঙত আমি কি কৰিব লাগিব বা কেনেকুৱা ধৰণে, আৰু যিহেতু আজি আমি নিৰ্বাচনৰ পিছত একেলগে লগ খোৱা নাছিলোঁ, সেই সম্পৰ্কে তেওঁলোকে আমাক সুধিলে। আমি তেনেকৈ বিস্তৃতভাৱে কথাখিনি তেওঁলোকক ক'লোঁ, নিৰ্বাচন আমাৰ কেনেকুৱা হ'ল, তাৰোপৰি কাউণ্টিঙত আমি কি কৌশল অৱলম্বন কৰিব লাগিব সেই বিষয়ে আমাক বহুতো কথা ক'লে। এইখিনি আমাৰ কথা। ধন্যবাদ জনাইছোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আছে, মই তেওঁৰ পৰা কিছু সময় আপোনাৰ পৰা ল'ম। অলৰেডি ক'লোঁ, চব ক'লোঁ আগতে, গাড়ীত আছে। আপোনাৰ পৰা 2 মিনিট সময় ল'ম যদি কিছু সময়। প্ৰাৰ্থীসকলে আপোনালোকে তলব কৰিছে আচলতে লৈ যোৱাৰ কাৰণে, আচলতে খবৰ ওলাইছে, গতিকে কিমান সঁচা? নাই, খবৰটো 1000টা ওলাই, চব খবৰটো সঁচা নহয়, খবৰ বহুত ওলায়। আজি বেচিকেলি আমি কাউণ্টিঙৰ বিষয়ে ডিছকাছ হৈছে, আৰু এটা এনালাইচিছ, থুলমূল এটা এনালাইচিছ হৈছে, আৰু কাউণ্টিঙৰ বিষয়ে ডিছকাছ হৈছে। এটা কথা ক'ব পাৰি, 2 তাৰিখৰ পাছত মহাজোঁটৰ চৰকাৰ আহি আছে? ডেফিনেটলি আহি আছে, 100%। ধন্যবাদ জনাইছোঁ। এই আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। এই মুহূৰ্তত যিহেতু বৈঠক সমাপ্ত হৈছে,
গতিকে কংগ্ৰেছৰ এই বৈঠক যিহেতু সামৰণি পৰিছে আৰু কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত আছিল, কেইবাগৰাকী শীৰ্ষ নেতাৰ উপস্থিতিতে এই বৈঠক সামৰণি পৰিছে। গতিকে কংগ্ৰেছৰ আন এগৰাকী শীৰ্ষ নেতা আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম। আব্দুল খালেক আছে আপোনাৰ পৰা, মাস্কখন খুলি লওক, আপোনাৰ পৰা মাস্ক এতিয়া খোলা ঠিক নহয়। কৰোণা আছে নে নাই? প্ৰথমত কৰোণাটো আছে। কৰোণা ৰাজ্য চৰকাৰৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে অসমত কৰোণা বৃদ্ধি পাইছে। বাহিৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে কংগ্ৰেছৰ প্ৰতিগৰাকী প্ৰাৰ্থীক। 3খনকৈ বাছ সাজু কৰা হৈছে, ৰাজনৈতিকভাৱে চৰ্চা। কি ক'ব? মইতো এই বিষয়ে জ্ঞাত নহয়, কিন্তু কৰোণাৰ কাৰণে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া। তেওঁলোকে প্ৰিকশ্যনাৰী মেজাৰ লোৱা হ'লে এই অৱস্থা নহ'লহেঁতেন। বৰ্তমান যি পৰিস্থিতি হৈছে, ৰাজ্য চৰকাৰৰ অসতৰ্কতাৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আপুনি যেহেতু দেখা গৈছে প্ৰতিগৰাকী নতুন প্ৰাৰ্থী বা বৰ্তমানৰ বিধায়কসকলক যেহেতু তলব কৰা হৈছিলে, গতিকে তেওঁলোকে সকলোৱে কৈছে বা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী স্পষ্ট কৰি গৈছে যে 2 মে' তাৰিখে আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে যথেষ্ট আশাবাদী হৈ পৰা নাই নে এই মুহূৰ্তত? নিশ্চিতভাৱে আমি আশাবাদী, আৰু মহাজোঁটৰ চৰকাৰ হ'ব, নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মহাজোঁটৰ চৰকাৰ হ'ব, তাত কোনো সন্দেহ নাই। ধন্যবাদ জনাইছোঁ। এয়া আছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল খালেক। স্পষ্টকৈ তেওঁ উল্লেখ কৰিছে যে 2 মে' তাৰিখে তেওঁলোকে দাবী কৰিছে যে 2 মে' তাৰিখে আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে যথেষ্ট আশাবাদী হৈ পৰিছে এই মুহূৰ্তত কংগ্ৰেছৰ শিবিৰ, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছিল আৰু বৈঠক অনুষ্ঠিত কৰি তেওঁলোকে দাবী কৰিছে যে আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে যদি কিছু সম্ভৱ হয়, যিহেতু নতুন প্ৰাৰ্থীসকলকো এই বৈঠকত তেওঁলোকে আমন্ত্ৰণ জনাইছিল আৰু নতুন প্ৰাৰ্থীসকলৰ সৈতে AICC জ্যেষ্ঠ নেতাসকলে উপস্থিত আছিল। AICC জ্যেষ্ঠ নেতাসকলে আলোচনা কৰিছে। আন এগৰাকী প্ৰাৰ্থী আছে, যদি সম্ভৱ হয় মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী আছিলে, কংগ্ৰেছৰ প্ৰাৰ্থী, যথেষ্ট শক্তিশালী প্ৰাৰ্থী শিৱামণি বৰা আছে, মই তেওঁৰ পৰা কিছু পোনে জানিবলৈ চেষ্টা কৰিম। আপুনি যিটো প্ৰতিজ্ঞা কৰিছে, গতিকে কি ক'ব? মই 84 বটদ্ৰৱা সমষ্টিৰ পৰা এবাৰ প্ৰতিনিধিত্ব কৰিছোঁ, আৰু আমাৰ সমষ্টিটোত যোৱা 5 বছৰে বিজেপিয়ে যিখিনি অপকৰ্ম কৰিলে, একো কামেই নকৰিলে। গতিকে আমি এবাৰ আশাবাদী নহয়, আমি 100% বটদ্ৰৱা সমষ্টিৰ পৰা উইনাৰ হ'ম। কিমান ভোটত জয়ী? কিমান ভোটটো এতিয়া মানে বহুত বিপুল ভোটতে হ'ম, কিন্তু একজেক্টলি ফিগাৰটো কৰিব নোৱাৰোঁ। 30,000 পৰা 40,000 ভোটত আমি ব্যৱধানত আমি জয়ী হ'ম। মানে আঙুৰলতাৰ ডেকা পৰাজয় হ'ব? পৰাজয় হ'ব, এইটো 100% আঙুৰলতা। আপুনি নিৰ্বাচনৰ সময়ত বিশেষকৈ এটা মন্তব্য আপুনি কৰিছিলে যে ভোটৰ তালিকাত আপুনি নাম সোমোৱাই দিছিলে, আৰু যি সময়ত আপুনি দায়িত্বত আছিলে, বিষয়টো কি হয় আচলতে? একচুৱেলি ভোটাৰ তালিকাত যিটো কণ্ট্ৰভাৰ্চি হৈছিলে, একচুৱেলি সেইটো নহয়। তেওঁলোকে বুজি নাপায়, আচলতে কথাটো বুজি নাপাই পেলাই মোৰ গোটেই কথাখিনি অপব্যাখ্যা কৰি পেলাই এইটো যেতিয়া দেখিলে তেওঁলোক হাৰিব, আমি জিকিম, সেইটো তেতিয়া এইটো উলিয়াই দিলে। মই অলৰেডি ইলেকশ্যন কমিশ্যনক যি ধৰণৰ ৰিপ্লাই দিব লাগে অলৰেডি দিয়া হৈ গ'ল। আজি যিহেতু আপোনালোকক বৈঠক আমন্ত্ৰণ কৰা হৈছিল, কি বিষয়ক লৈ আলোচনা কৰা? আজি আমি ইলেকশ্যনৰ পিছত সকলো কেণ্ডিডেট একলগ হ'বলৈ পৰাই নাই, সকলো ভাগৰে জুগৰে আছোঁ। জাষ্ট আমাৰ কাউণ্টিং আছে 2 তাৰিখে, গতিকে তাৰ বিষয়ত আমি পৰ্যালোচনা কৰিছোঁ সকলোখিনিয়ে, কেনেকৈ আমি কাউণ্টিঙলৈ আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ কাউণ্টিং এজেণ্টসকলক আমি কেনেকৈ তেওঁলোকক সক্ৰিয়ভাৱে আগবঢ়াই নিব পাৰোঁ, সেইখিনিৰ ওপৰতহে আলোচনা হৈছে। বিশেষ আজি আলোচনা নহয়, আমি সকলো একগোট হৈছোঁ ইলেকশ্যনৰ পাছত। গেট টুগেডাৰৰ কথা কোৱা হৈছে? গেট টুগেডাৰ, একচুৱেলি গেট টুগেডাৰ। 22 তাৰিখৰ পাছতে আপোনালোকক গেট টুগেডাৰ কৰা হ'ব? সেইটো গেট টুগেডাৰ নহয়, মই আজিটো গেট টুগেডাৰ বুলি কৈছোঁ। 22 তাৰিখৰ পিছত এতিয়ালৈকে কোৱা নাই, সেইটো যেতিয়া হ'ব আৰু সেইটো পিছৰ কথা। এতিয়ালৈকে গেট টুগেডাৰৰ কথা নাই। থেংক ইউ, ধন্যবাদ জনাইছোঁ। এয়া আছিল বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা। মই যদি সম্ভৱ হয় কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট এটিৰ মাজত আজি আপুনি বৈঠক অনুষ্ঠিত কৰিছিলে, কেইবাগৰাকী জ্যেষ্ঠ নেতা বা প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীসকল উপস্থিত আছে, গতিকে কি আলোচনা হৈছে মূলতঃ বৈঠকত? ভাল লাগিলে, সকলোৱে এটা গঠনমূলকভাৱে আমি ইয়াতে বহিলোঁ। আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আমাৰ তত্ত্বাৱধায়ক সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, AICCৰ সম্পাদক অনিৰুদ্ধ সিং, এই সকলো উপস্থিত আছিল। আৰু প্ৰথমবাৰৰ বাবে আমি যিসকল কংগ্ৰেছ প্ৰাৰ্থীয়ে 3টা পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তেওঁলোকক কোনেও আমি কাকো লগ পোৱা নাছিলোঁ। তেওঁলোকৰ লগত ডাইৰেক্টলি এবাৰ সকলোৱে ইজনে সিজনৰ লগত খা খবৰ ল'ব পাৰিলোঁ, কেনেকুৱা হৈছে। এটা ৰিভিউ হ'ল, আৰু আগন্তুক সময়ত কাউণ্টিঙৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে কিছু পৰামৰ্শ সাধাৰণ সম্পাদকে দিলে, আৰু তাৰপিছত আমাৰ সভাপতি ডাঙৰীয়াই আমাৰ সকলোকে আপ্যায়ন কৰিলে দুপৰীয়া আহাৰ দি। আৰু 3খন বাছেৰে আপোনালোকক বাহিৰত লৈ যাব? সেইটো কথা গম পোৱা নাই মই। আপুনি বিশ্বাস কৰক, মোৰ গাড়ীখন এইখিনিতে আছে। যদি মই বাহিৰত যাব লগা হয়, মই কিবা এটা দৰৱ খাওঁ সদায়, মোৰ দৰৱটো থাকিব আৰু মোৰ কাপোৰ কানি থাকিব। মইতো এনেকৈ বোলে কালি ৰাতিপুৱা কি পিন্ধিম, গতিকে এইবিলাক উৰা বাতৰি, একদম উৰা বাতৰি। কোনে কি মেকিং কৰিছে নাজানো।
ধন্যবাদ জনাইছোঁ। আৰু হোটেল কিৰেঞ্চি কেন্দ্ৰত কংগ্ৰেছৰ নতুন প্ৰাৰ্থী আৰু বিধায়কসকলক লৈ AICCয়ে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল আৰু বৈঠক বৰ্তমান সামৰণি পৰিছে। প্ৰতিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বিধায়ক বৰ্তমান আগবাঢ়িছে আৰু 22 তাৰিখৰ পাছতে হয়তো কংগ্ৰেছৰ এই কেইগৰাকী প্ৰাৰ্থীক লৈ যোৱা হ'ব। ইতিমধ্যে হোটেলৰ কথা বুক কৰা হৈছে, ক'ত লৈ যোৱা হ'ব বা কিহে লৈ যোৱা হ'ব এই মুহূৰ্তলৈকে জানিব পৰা দিয়া হোৱা নাই। কিন্তু ৰমজান মাহ আৰু নৱৰাত্ৰি থকাৰ কাৰণে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে তেওঁলোকে যাবলৈ মন প্ৰকাশ কৰা নাই যদিও তেওঁলোকে 22 তাৰিখৰ পাছতহে লৈ যোৱাৰ চূড়ান্ত সম্ভাৱনা আছে।